ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম নামৰ অধ্যায়টিৰ অনুশীলনী 6.5। ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'ত অনুশীলনী 6.1, 6.2, 6.3 আৰু 6.4ৰ আটাইকেইটা কুৱেশ্যন আমি আলোচনা কৰিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ জৰিয়তে নতুবা প্লেলিষ্টৰ জৰিয়তে আটাইকেইটা ভিডিঅ' চাব পাৰিবা। এতিয়া বলা অনুশীলনী 6.5ত আমি এইকেইটা কুৱেশ্যন কেইটা আমি আলোচনা কৰোঁ। প্ৰশ্ন নম্বৰ 1ৰ পৰা 12লৈ প্ৰত্যেক প্ৰশ্নৰ বাবে 4টাকৈ সম্ভাৱ্য উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। এটা 12টা কুৱেশ্যন দিছে, চাবা প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে কি কৈছে 4টা উত্তৰ দিয়া আছে। এই 4টা উত্তৰৰ কোনটো শুদ্ধ হ'ব? প্ৰথম প্ৰশ্নটো চাবা, তলৰ চিত্ৰত xৰ মান হ'ব, এই চিত্ৰটো দিয়া আছে। ইয়াত xৰ মান অৰ্থাৎ এই কোণটোৰ মান কিমান হ'ব সেইটো আমি উলিয়াব লাগে। ইয়াত 4টা দিয়া আছে, 40 ডিগ্ৰী, 60 ডিগ্ৰী, 35 ডিগ্ৰী আৰু 180 ডিগ্ৰী। আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে xৰ মান অকলে এটা কোণৰ মান 180 ডিগ্ৰী হ'ব নোৱাৰে। গতিকে এইটো ভুল, এইটোতো হ'বই নোৱাৰে। কিন্তু বাকী তিনিটা কোণটো শুদ্ধ আমি চাম। এই চিত্ৰটোত চোৱা, ইডাল বাহু সমান দিয়া আছে, অৰ্থাৎ একে যিহেতু চিম্বল দিয়া আছে হয়নে, ইয়াত এটা চিন দিয়া আছে, ইয়াতো এটা চিন দিয়া আছে, অৰ্থাৎ বুজাইছে এইটো বাহু সমান। আমি জানো গতিকে দুডাল বাহু সমান হ'লে এইটো সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত বাহু দুডালৰ সমানে সমানে কি হয়, এই বাহু দুডালৰ বিপৰীত কোণ দুটা সমান হয়, অৰ্থাৎ এইটো কোণ আৰু এইটো কোণো সমান হ'ব। এইডাল বাহুৰ বিপৰীত কোণ এইটো, এইডাল বাহুৰ বিপৰীত কোণ এইটো, গতিকে এইটো কোণো সমান হ'ব। এতিয়া চাবা প্ৰথমতে আছে এই নম্বৰটো 40 ডিগ্ৰী। xৰ মান যদি 40 ডিগ্ৰী হয়, আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। এইটো যদি 40 হয় তেতিয়াহ'লে এই দুটা মিলি কিমান হ'ব লাগিব? 140 হ'ব লাগিব, 140 ডিগ্ৰী হ'ব লাগিব, তেতিয়াহে 180 হ'ব। আকৌ এইটো কোণ সমান, গতিকে তুমি 140 সমানে দুটা ভাগ কৰি দিয়া, ইয়াত কিমানকৈ পৰিব? ইয়াত 70 ডিগ্ৰী হ'ব, এইটো 70 ডিগ্ৰী হ'ব যদি xৰ মান 40 হয়। xৰ মান যদি 60 হয়, ইয়াত যদি 60 হয় তেতিয়াহ'লে এইটো 60 হ'ব, এইটো 60 হ'ব হয়নে? কাৰণ এই দুটা মিলি 120 হ'ব লাগিব। এইটো কোণ যিহেতু সমান, গতিকে 60-60কৈ পৰিব ভাগত, ঠিক আছে। ইয়াত আছে 35। xৰ মান যদি 35 হয়, এইটো যদি 35 হয় তেতিয়াহ'লে এই দুটাৰ ভাগত কিমানকৈ, এই দুটাৰ যোগফল কিমান হ'ব? এইটো যদি অকলে 35 হয়, এই দুটা কিমান হ'ব? তুমি 180ৰ পৰা 35 মাইনাছ কৰি দিয়া। মাইনাছ কৰি দিলে কি হ'ব? 145। আৰু 145ক তুমি দুভাগ কৰি দিয়া, কিমান হ'ব? 72 পইণ্ট সামথিং হ'ব। 145ক দুভাগ কৰি দিয়া, 2 7 গুণ 14, 2 2 গুণ 4, 5 বাকী 2 2 গুণ 4, 1.0 হ'ল 5 হ'ল 72.5। অৰ্থাৎ এইটো হ'ব 75, এইটো হ'ব 75। কিন্তু আমি তিনিটাটো উত্তৰ আমি লিখিব নোৱাৰোঁ, এটাহে হ'ব। গতিকে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। গতিকে আমি ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হিচাপে ল'ব লাগিব, অৰ্থাৎ এইডাল বাহু আমি সমান বুলি ল'ব লাগিব। তাৰমানে এইডাল বাহু তিনিডাল বাহু যদি সমান হয় তেতিয়াহ'লে তিনিটা কোণে সমান হ'ব, অৰ্থাৎ এইটো কোণ সমান, এইটো কোণ সমান, এইটো কোণ। আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান? 60 ডিগ্ৰী। এইটো 60 ডিগ্ৰী হ'ব, এইটো 60 ডিগ্ৰী হ'ব, এইটো 60 ডিগ্ৰী হ'ব। গতিকে আমি সমবাহু ত্ৰিভুজ হিচাপে ল'লে উত্তৰ হ'ব বি, ঠিক আছে। এতিয়া বোলা কুৱেশ্যন নম্বৰ 2টো আমি চাওঁ। xৰ মান হ'ব, এই ত্ৰিভুজটোত চোৱা, এই xৰ মান কিমান হ'ব? আমি জানো এইটো হ'ল বহীকোণ আৰু এই বহীকোণটোৰ মান দিয়া আছে 120 ডিগ্ৰী। আমি জানো যে এটা বহীকোণৰ জোখ ত্ৰিভুজৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান। এইটো আমি আগত পাই আহিছোঁ হয়নে? অৰ্থাৎ
এই কোণটো আৰু এই কোণটো এই দুটা কোণৰ মান যোগ কৰিলে এই কোণটোৰ সমান হ'ব এইটো আমি আগত পাই আহিছোঁ গতিকে এইটো কোণ আছে 120 গতিকে এই দুটাৰ যোগ কৰিলেও 120 হ'ব লাগিব 120 ডিগ্ৰী হ'ব লাগিব গতিকে এইটো আছে 60 ডিগ্ৰী আছেই গতিকে আৰু কি যোগ কৰিলে এই দুটাৰ যোগফল 120 হ'ব অৰ্থাৎ এইটো আমি 60 ডিগ্ৰী লিখিব পাৰিম আৰু 100 মানো 60 ডিগ্ৰী হ'ব লাগিব 60 যোগ কৰিলে কি হ'ব 120 হ'ব অৰ্থাৎ ইয়াৰ সমান হ'ব আমি জানো ত্ৰিভুজৰ বহিকোণৰ যোগ তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান দূৰৱৰ্তী অন্তকোণ এইটো আৰু এইটো যোগ কৰিলে 120 হ'ব লাগিব ইয়াত 60 আছেই আৰু 60 লগত কি যোগ কৰিলে 120 হ'ব 60 যোগ কৰিলে গতিকে উত্তৰটো হ'ব এইটো 100 মান 60 হ'ব লাগিব সি 3 নম্বৰটো চাবা ত্ৰিভুজ ABCৰ A কোণ 35 B কোণ 65 ডিগ্ৰী হলে C কোণ কিমান আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী দুটাৰ মান দিয়া আছে 35 আৰু 65 গতিকে C কোণৰ মান কিমান হ'ব গতিকে এই দুটা যোগ কৰি কেনে 180 ৰ পৰা বিয়োগ কৰি দিয়া তেতিয়ালে আমি C কোণৰ মান পাম গতিকে 35 আৰু 65 কিমান হ'ব যোগ কৰা 35 65 কিমান হ'ব 5 5 10 হাতত থাকিল 1 3 6 9 হাতৰ একে 10 100 গতিকে আমি এই দুটা যোগ কৰি পালো মানে 100 পালো গতিকে তৃতীয় কোণটো কিমান হ'ব 180 ডিগ্ৰী - 100 তাৰ মানে কিমান পাম 80 পাম গতিকে আনসাৰ হ'ব 80 এর 80 আছে নে 80 এটো হ'ব আনসাৰ এতিয়া 4 নম্বৰটো চোৱা সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ যোগ 17 সেন্টিমিটাৰ যদি এডাল বাহু 8 সেন্টিমিটাৰ জোখৰ হয় তেনেহলে আনডালৰ যোগ কিমান হ'ব সমকোণী ত্ৰিভুজৰ অতিভুজৰ যোগ 17 আমি জানো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাইছিলো ধৰা এটো সমকোণী ধৰা এটো সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এডালক কয় অতিভুজ আৰু এডালক কয় পাৰ্শ্বভুজ ঠিক আছে আমি এডালৰ মান যদি ধৰো a এডালৰ দৈৰ্ঘ্য যদি ধৰো b আৰু এডালৰ যদি c ধৰো তেতিয়ালে কি হয় c স্কয়াৰ সমান a স্কয়াৰ + b স্কয়াৰ আমি আগৰ ক্লাছত পাই আহিছো হয়নে গতিকে অতিভুজৰ বৰ্গ সমান পাৰ্শ্বভুজ দুডালৰ বৰ্গৰ যোগফলৰ সমান গতিকে ইয়াত কোৱেশ্চনটোত কি দিয়া আছে সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ যোগ 17 সেন্টিমিটাৰ আৰু এডাল বাহু 8 সেন্টিমিটাৰ জোখৰ হয় তেনেহলে আনডালৰ যোগ কিমান অৰ্থাৎ এনেকুৱা দিয়া আছে ধৰা এই ত্ৰিভুজটো ইয়াত আছে 17 ধৰা এডালত আছে 8 তেতিয়ালে এডালৰ মান কিমান হ'ব হেতু আমি উলিয়াব লাগে আমি ধৰা এডাল আমি x ধৰিলো তেতিয়ালে কি হ'ব x স্কয়াৰ + h স্কয়াৰ অৰ্থাৎ এডালৰ বৰ্গ যোগ এডালৰ বৰ্গ সমান এডালৰ বৰ্গ হ'বনে 17 স্কয়াৰ সমান কিমান হ'ব x স্কয়াৰ + 64 = 17 গুণ কিমান হ'ব এত পূৰণ কৰি চোৱা 17 7 7 গুণ 49 9 হাতত থাকিল 4 7 গুণ 7 7 4 11 1 গুণ 7 1 গুণ 1 যোগ কৰি দিয়া 982 অৰ্থাৎ 289 x স্কয়াৰ = কিমান হ'ব 289 - 64 গতিকে x স্কয়াৰ = 289 ৰ পৰা 64 বিয়োগ কৰি দিয়া 9 পৰা 4 গলে 5 8 পৰা 6 গলে 2 আৰু 2 টো আছে গতিকে তোমালোকে জানা 225 টো কাৰ বৰ্গফল কাৰ বৰ্গটো 15 বৰ্গ হয়নে কাৰণ 15 15 গুণ 225 গতিকে আমি 100 মান কি পালো 15 পালো অৰ্থাৎ এডাল বহুত দৈৰ্ঘ্য 15 হ'ব গতিকে আছে নে 15 বুলি এটি 15 হ'ব আনসাৰটো এটো A নম্বৰ হ'ব এটো চোৱা 5 নম্বৰটো ত্ৰিভুজ ABC ৰ A কোণ 72 ডিগ্ৰী B কোণ 63 ডিগ্ৰী হলে C কোণ কিমান এটো সহজ তুমি জানা যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল যেটো 180 ডিগ্ৰী গতিকে দুটাৰ মান দিয়া আছে তৃতীয়টোৰ মান কিমান হ'ব এই দুটা যোগ কৰি 180 ৰ পৰা বিয়োগ কৰি দিয়া 72 ৰ লগত 63 যোগ কৰা 72 ৰ লগত 63 যোগ কৰিলে কিমান হ'ব 2 3 5 7 6 13 গতিকে দুটা কোণৰ যোগফল পালো এখিনি 135 গতিকে তৃতীয় কোণটো কিমান হ'ব 180 ৰ পৰা 135 টো তুমি বিয়োগ কৰি দিয়া 10 ৰ পৰা 5 গলে 5 তাৰছত এত 7 থাকে 7 ৰ পৰা 3 গলে 4
1 ইকুৱেল 0 গতি 45 হ'ব আনসাৰ তৃতীয় কোণটো এটা আছে নে 45 এটো হ'ব আনসাৰ 6 নম্বৰটো চাবা সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্মকোণৰ যোগ 36 হলে আনটোৰ যোগ কিমান সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্মকোণৰ যোগ 36 হলে আনটোৰ যোগ কিমান সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চাবা ধৰা এটো এটা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ হলে এটা কোণৰ মান 90 ডিগ্ৰী হ'ব লাগিব এটো 90 ডিগ্ৰী হ'ব লাগিব এটাৰ মান দিয়া আছে এটো সূক্ষ্মকোণ দুটা আছে এটো আৰু এটো সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটা থাকে এটো আৰু এটো এটোৰ মান দিয়া আছে ধৰা 36 ডিগ্ৰী এই প্ৰশ্নটোত দিয়া আছে এটা সূক্ষ্মকোণৰ যোগ 36 আনটোৰ যোগ কিমান এতিয়া এই কোণটো মান আমি উলিয়াব লাগে যেহেতু সমকোণী ত্ৰিভুজ গতিকে এটোৰ মান 90 ডিগ্ৰী তিনটাৰে যোগফল কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব গতিকে ইয়াত অকলে 90 ডিগ্ৰী আছে আৰু এটো আৰু এটো মিলি 90 হ'ব লাগিব অৰ্থাৎ 90 90 180 হ'ব হয়নে গতিকে এটো আৰু এটো মিলি 90 ডিগ্ৰী হ'ব লাগিব গতিকে এটো যেটো 36 আছে গতিকে এটো কিমান হ'ব আমি 90 ৰ পৰা যদি 36 বিয়োগ কৰি দিও হেতুই হ'ব বিয়োগ কৰি দিয়া 10 ৰ পৰা 6 গলে 4 এত থাকিল 8 8 ৰ পৰা 3 গলে 5 54 ইয়াত আছে 54 এটো হ'ব আনসাৰ 7 নম্বৰটো চোৱা চিত্ৰত x ৰ যোগ নিৰ্ণয় কৰা এই চিত্ৰটো চোৱা এটো এটা সমকোণী ত্ৰিভুজ এই যেটো চিন দেখিছা তোমালোকে এটা বৰ্গৰ নিচিনা এই সৰু সিম্বলটো কি বুজায় ই 90 ডিগ্ৰী বুজায় ঠিক আছে অৰ্থাৎ এই কোণটো মান 90 ডিগ্ৰী গতিকে এটো এটা কি সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এডালৰ দৈৰ্ঘ্য দিয়া আছে 4 সেন্টিমিটাৰ এডালৰ দৈৰ্ঘ্য দিয়া আছে 3 সেন্টিমিটাৰ আমি এডালৰ দৈৰ্ঘ্য আমি উলিয়াব লাগে গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে এটো আমি কৰিব পাৰো গতিকে এডাল হল অতিভুজ গতিকে x² = 3² + 4² হ'ব গতিকে এটো এনেকৈ কৰা যে x² = 3² + 4² হয়নে অৰ্থাৎ অতিভুজৰ বৰ্গ কাৰ সমান পাৰ্শ্বভুজ দুডালৰ বৰ্গৰ যোগফলৰ সমান 3² + 4² এটো গতিকে কিমান হ'ব এটো 9 এটো 16 তাৰপিছত 16 9 25 গতিকে এটো কি 5² হয়নে 25 টো পাছৰ বৰ্গ গতিকে 25 মানে আমি 5² এনেকৈ লিখিব পাৰো গতিকে আমি x² মানে কি বললো 5² অৰ্থাৎ x মানে কি পাম 5 গতিকে এটো কি হ'ব 5 সেন্টিমিটাৰ এটো হ'ব আনসাৰ এতিয়া 8 নম্বৰটো কি আছে চোৱা x ৰ দিশ কিমান এটো আমি x মান উলিয়াব লাগে এটো একেই চাবা এটো হল 90 ডিগ্ৰী গতিকে এডাল হ'ব অতিভুজ হ'ব আৰু এই দুডাল হ'ব পাৰ্শ্বভুজ গতিকে ইয়াত আমি x মান কেনেকৈ পাম x² সমান কি হ'ব 15² + 8² তোমালোকে চাবা এই চিত্ৰটোৰ পৰা চাবা x² সমান অৰ্থাৎ অতিভুজৰ বৰ্গ সমান এটো হ'ব 8² + 15² পাইথাগোৰাছৰ ধৰ্ম মতে গতিকে এটো কিমান হ'ব 64 + 15 15 গুণ কিমান 225 এখিনি যোগ কৰা 4 আৰু 5 যোগ কৰিলে 9 6 আৰু 2 যোগ কৰিলে 8 2 অৰ্থাৎ কি হ'ব 289 কাৰ বৰ্গ 17 ৰ বৰ্গ হ'ব 17 17² পূৰণ কৰি চোৱা 17 গুণ 7 গুণ 49 9 হাতত থাকিল 4 7 গুণ 7 7 4 11 1 গুণ 7 1 গুণ 1 9 8 2 289 হয়নে গতিকে 289 গতিকে x মানে আমি কি পালো x = 17 পালো অৰ্থাৎ 17 সেন্টিমিটাৰ এটো হ'ব আনসাৰ এতিয়া 9 নম্বৰটো চাবা ত্ৰিভুজ ABC সমকোণীৰ C কোণ 90 ডিগ্ৰী যদি AC = 5 cm BC = 12 cm তেন্তে AB কিমান হ'ব ত্ৰিভুজ ABC সমকোণীৰ C কোণ 90 ডিগ্ৰী C কোণটো 90 ডিগ্ৰী হ'ব লাগিব চাবা এটো এটা ত্ৰিভুজ আঁকিলো
AC কোণটোৰ মান 90 ডিগ্ৰী তাৰপিছত কি কৈছে যদি AC = 5 সেন্টিমিটাৰ হয় ধৰা এটো নাম দিলো A এটো নাম দিলো B এই শীৰ্ষবিন্দু দুটা AC মান যদি 5 সেন্টিমিটাৰ হয় অৰ্থাৎ 5 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে BC মানে 12 BC = 12 ইয়াৰ পৰা ইয়ালৈকে যদি 12 হয় তেন্তে AB কিমান হ'ব অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে এটো কিমান হ'ব আমি AB ৰ মান উলিয়াব পাৰো AB স্কয়াৰ পাইথাগোৰাছৰ ধৰ্মটো ব্যৱহাৰ কৰা = 5 স্কয়াৰ + 12 স্কয়াৰ হ'ব হয়নে গতিকে এটো কিমান হ'ব 25 আৰু এটো 12 গুণ 144 146 এখিনি যোগ কৰা 5 আৰু 4 যোগ কৰিলে 9 5 আৰু 4 যোগ কৰিলে 9 2 আৰু 4 যোগ কৰিলে 6 আৰু 1 থাকিল গতিকে এটো কিমান হ'ব 13 স্কয়াৰ হ'ব 13 স্কয়াৰ 13 গুণ 169 এটো কৰি চোৱা 13 13 3 গুণ 39 আৰু 9 হাতত থাকিল 3 13 গুণ 13 13 3 16 গতিকে 169 গতিকে AB মানে আমি কিমান পাম 13 পাম 13 আছে নে AB কিমান হ'ব 13 সেন্টিমিটাৰ এটো হ'ব 13 এতিয়া 10 নম্বৰটো চাবা ত্ৰিভুজ PQR ৰ P কোণ = 90 ডিগ্ৰী PQ = 3 সেন্টিমিটাৰ PR = 4 সেন্টিমিটাৰ তেন্তে QR কিমান হ'ব এটো আমি এটো যেনেকৈ কৰিছিলো এটো তেনেকুৱা হ'ব ঠিক চাই লোৱা ত্ৰিভুজ PQR P কোণৰ মান 90 ডিগ্ৰী ধৰা এটো ত্ৰিভুজ P ৰ মান 90 ডিগ্ৰী অৰ্থাৎ এটো এট P দিব লাগিব PQR এই আমি এটা ত্ৰিভুজ আঁকিলো P কোণৰ মান 90 ডিগ্ৰী এটো কোণৰ মান 90 ডিগ্ৰী PQ 3 সেন্টিমিটাৰ ইডাল যদি 3 সেন্টিমিটাৰ হয় PR যদি 4 সেন্টিমিটাৰ হয় PR 4 সেন্টিমিটাৰ তেন্তে QR কিমান হ'ব অৰ্থাৎ QR এডাল অতিভুজৰ দৈৰ্ঘ্য কিমান হ'ব গতিকে আমি এটো উলিয়াব পাৰো QR স্কয়াৰ সমান কিমান হ'ব 4 স্কয়াৰ + 3 স্কয়াৰ হয়নে 16 যোগ 9 25 গতিকে 5 স্কয়াৰ হ'ব 5 স্কয়াৰ মানে 25 গতিকে QR মানে আমি কি পাম 5 আছে না 5 QR মানে 5 সেন্টিমিটাৰ এটো হ'ব আনসাৰ এতিয়া বলা কোৱেশ্চন নম্বৰ 11 চিত্ৰত x ৰ মান হ'ব এই চিত্ৰটোত x ৰ মান কিমান হ'ব হেতু আমি উলিয়াব লাগে আমি চিত্ৰৰ পৰা গম পাও যে এটো 90 ডিগ্ৰী হ'ব নোৱাৰে হয়নে কাৰণ আমি ত্ৰিভুজটো চালে গম পাও এটা সমকোণী ত্ৰিভুজ নহয় গতিকে এটো 90 ডিগ্ৰী হ'ব নোৱাৰে 60 ডিগ্ৰী এটো যদি 60 ডিগ্ৰী হয় এটো আমি এনেকৈ কৰিব লাগিব যে ত্ৰিভুজটো আমি সমদ্বিবাহু ত্ৰিভুজ হিচাপে ধৰিব লাগিব এটো কোণ সমান বুলি ধৰিব লাগিব আমি এই চিত্ৰটোৰ ক্ষেত্ৰত যদি এডাল বাহু যদি সমান দিয়া থাকে তেতিয়া হলে আমি ক'ব পাৰো যে এটো কোণ সমান আৰু সমদ্বিবাহু ত্ৰিভুজ হিচাপে যদি আমি x ৰ মান উলিয়াও তেতিয়া হলে কি হ'ব x ৰ মান 60 ডিগ্ৰী হ'ব কিয়নো কাৰণ ইডাল বাহু সমান গতিকে এটো কোণ সমান হ'ব আমি জানো ত্ৰিভুজৰ বহিকোণৰ যোগ তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান অৰ্থাৎ দূৰৱৰ্তী অন্তকোণ এটো আৰু এটো গতিকে এটো আৰু এটো কোণ যদি সমান হয় অৰ্থাৎ 2x হয় 2x = 120 হ'ব তেতিয়া হলে x = 60 ডিগ্ৰী হ'ব এটো হ'ব আনসাৰ যদি আমি ইডাল বাহু যদি সমান হিচাপে লও বা এটো কোণ যদি আমি সমান হিচাপে লও ঠিক আছে তেতিয়া হলে আমি 60 ডিগ্ৰী পাম 12 নম্বৰটো চাবা পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হয় যদি সেই ত্ৰিভুজটো আমি জানো পাইথাগোৰাছৰ উপপাদ্য আমি ক'ত ব্যৱহাৰ কৰিব পাৰো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিওটো ইমানতে সামৰিছো আমি পৰৱৰ্তী ভিডিওত বেলেগ এটা অধ্যায়লৈ আমি আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ ভিডিওটো নতুনকৈ চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকা পৰৱৰ্তী ভিডিওত আকৌ লগ পাম এতিয়া ভিডিওটো চোৱাৰ বাবে ধন্যবাদ